ইফালে বৰপেটাৰ ভক্তৰডোবাত স্বাস্থ্যখণ্ডৰ পয়া লগা ৰূপ ভক্তৰডোবা আদৰ্শ চিকিৎসালয়ৰ জৰাজীৰ্ণ ৰূপ জহি খহি গৈছে এই চিকিৎসালয়খনৰ আন্তঃগাঁথনি মাত্ৰ 3জন চিকিৎসকৰে চলি আছে আদৰ্শ চিকিৎসালয়খন হা সামগ্ৰীৰ অভাৱত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে ৰোগী স্বাস্থ্য বিভাগৰ এ গ্ৰেড লাভ কৰা চিকিৎসালয়খনৰ এই দুৰৱস্থা ভাবি চাওক কি চাই স্বাস্থ্য বিভাগে এ গ্ৰেড দিছিল অপিডিৰ বাহিৰে আন কোনো সেৱাই নাই আন কোনো সেৱাৰ সুবিধাই নাই ভক্তৰডোবাৰ এই চিকিৎসালয়খনত গতিকে এইটো এটা অত্যন্ত ডাঙৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই অঞ্চলটোৰ লোকসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বৰপেটাৰ ভক্তৰডোবাৰ এইখন যিখন চিকিৎসালয় আদৰ্শ নামত আদৰ্শ চিকিৎসালয় এইফালে স্বাস্থ্য বিভাগে দিছে এ গ্ৰেড কি চাই দিছিল 3জন চিকিৎসকৰ ইমান ডাঙৰ এখন চিকিৎসালয় চলিব পাৰে নেকি অপিডিৰ বাহিৰে এতিয়া কোনো ব্যৱস্থা নাই স্বাস্থ্য সেৱাৰ কোনো ব্যৱস্থাই নাই কেৱল মাত্ৰ অপিডিৰহে সুবিধা মই নিজৰ পৰিচয়টো দিছোঁ মই ডক্টৰ শশাংক তালুকদাৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ভক্তৰডোবা মডেল হস্পিটেল এতিয়া আজি কেইদিনমানৰ পৰা বা ইয়াৰ বিগত আজি প্ৰায় 6 মাহমানৰ পৰা আমাৰ ভক্তৰডোবা মেডিকেল হস্পিটেলত মডেল হস্পিটেলত মানে আমাৰ ডক্টৰৰ বহুত মানে নাটনি হৈছে যাৰ কাৰণে হস্পিটেল প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে আমি মাত্ৰ 3জন ডক্টৰ মই ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট আৰু 2জন ডক্টৰ মিলি আমি 24/7 হস্পিটেল চলাব লগা হৈছে যেটো কোনো পধ্যে সম্ভৱ নহয় মানে 24/7 তিনটা ডক্টৰেদি চলোৱা সম্ভৱ নহয় তাতে আমাৰ বহুত অফিচিয়েল কামো থাকে মোৰ নিজৰ অফিচিয়েল কামো থাকে গতিকে ময়ো তথাপি দিনে ৰাতিয়ে ডিউটি কৰি আছো এই সম্পৰ্কে মই বিভাগীয় কৰ্তৃপক্ষ আমাৰ জইণ্ট ডিৰেক্টৰক মই লিখিতভাৱে জনাইছো যদিও এতিয়ালৈকে মই তেখেতসকলৰ পৰা কোনো মানে সদুত্তৰ বা কোনো তেখেতসকলে মোক কোনো নতুনকৈ কোনো ডক্টৰ বা সেই দিয়া নাই গতিকে আমাৰ বহুত অসুবিধা হৈছে এই 24/7 হস্পিটেল চলোৱা আৰু এনেকৈ থাকিলেতো হস্পিটেল চলোৱাটো মোৰ কাৰণে অসম্ভৱ হৈ পৰিব বিধানসভাত এই কথাটো আমাৰ মাননীয় MLA সাহেবে উত্থাপন কৰিছে আৰু কথাটো সঁচা যে আমাৰ ইয়াতে প্ৰায় পোষ্টিং দিয়া প্ৰায় 8জন ডক্টৰ ইফালে বৰপেটাৰ ভক্তৰডোবাত স্বাস্থ্যখণ্ডৰ পয়া লগা ৰূপ ভক্তৰডোবা আদৰ্শ চিকিৎসালয়ৰ জৰাজীৰ্ণ ৰূপ জহি খহি গৈছে এই চিকিৎসালয়খনৰ আন্তঃগাঁথনি মাত্ৰ 3জন চিকিৎসকৰে চলি আছে আদৰ্শ চিকিৎসালয়খন হা সামগ্ৰীৰ অভাৱত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে ৰোগী স্বাস্থ্য বিভাগৰ এ গ্ৰেড লাভ কৰা চিকিৎসালয়খনৰ এই দুৰৱস্থা ভাবি চাওক কি চাই স্বাস্থ্য বিভাগে এ গ্ৰেড দিছিল অপিডিৰ বাহিৰে আন কোনো সেৱাই নাই আন কোনো সেৱাৰ সুবিধাই নাই ভক্তৰডোবাৰ এই চিকিৎসালয়খনত গতিকে এইটো এটা অত্যন্ত ডাঙৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই অঞ্চলটোৰ লোকসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বৰপেটাৰ ভক্তৰডোবাৰ এইখন যিখন চিকিৎসালয় আদৰ্শ নামত আদৰ্শ চিকিৎসালয় এইফালে স্বাস্থ্য বিভাগে দিছে এ গ্ৰেড কি চাই দিছিল 3জন চিকিৎসকৰে ইমান ডাঙৰ এখন চিকিৎসালয় চলিব পাৰে নেকি অপিডিৰ বাহিৰে এতিয়া কোনো ব্যৱস্থা নাই স্বাস্থ্য সেৱাৰ কোনো ব্যৱস্থাই নাই কেৱল মাত্ৰ অপিডিৰহে সুবিধা মই নিজৰ পৰিচয়টো দিছোঁ মই ডক্টৰ শশাংক তালুকদাৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ভক্তৰডোবা মডেল হস্পিটেল এতিয়া আজি কেইদিনমানৰ পৰা বা ইয়াৰ বিগত আজি প্ৰায় 6 মাহমানৰ পৰা আমাৰ ভক্তৰডোবা মেডিকেল হস্পিটেলত মডেল হস্পিটেলত মানে আমাৰ ডক্টৰৰ বহুত মানে নাটনি হৈছে যাৰ কাৰণে হস্পিটেল প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে আমি মাত্ৰ 3জন ডক্টৰ মই ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট আৰু 2জন ডক্টৰ মিলি আমি 24/7 হস্পিটেল চলাব লগা হৈছে যেটো কোনো পধ্যে সম্ভৱ নহয় মানে 24/7 তিনটা ডক্টৰেদি চলোৱা সম্ভৱ নহয় তাতে আমাৰ বহুত অফিচিয়েল কামো থাকে মোৰ নিজৰ অফিচিয়েল কামো থাকে গতিকে ময়ো তথাপি দিনে ৰাতিয়ে ডিউটি কৰি আছো এই সম্পৰ্কে মই বিভাগীয় কৰ্তৃপক্ষ আমাৰ জইণ্ট ডিৰেক্টৰক মই লিখিতভাৱে জনাইছো যদিও এতিয়ালৈকে মই তেখেতসকলৰ পৰা কোনো মানে সদুত্তৰ বা কোনো তেখেতসকলে মোক কোনো নতুনকৈ কোনো ডক্টৰ বা সেই দিয়া নাই গতিকে আমাৰ বহুত অসুবিধা হৈছে এই 24/7 হস্পিটেল চলোৱা আৰু এনেকৈ থাকিলেতো হস্পিটেল চলোৱাটো মোৰ কাৰণে অসম্ভৱ হৈ পৰিব বিধানসভাত এই কথাটো আমাৰ মাননীয় MLA সাহেবে উত্থাপন কৰিছে আৰু কথাটো সঁচা যে আমাৰ ইয়াতে প্ৰায়
পোষ্টিং দিয়া প্ৰায় 8জন ডক্টৰ